টাইমিটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ যিসমূহ বানৰ কবলত পৰি নামঘৰ তথা মন্দিৰসমূহ ক্ষতিগ্ৰস্ত হৈছিল সেই ক্ষতিগ্ৰস্ত হোৱা নামঘৰ তথা মন্দিৰলৈ 1.5 লাখ টকাৰ সাহায্য প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে ঘোষণা কৰিছে লৈছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানত ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে আহি গ'ল ভাল খবৰ নামঘৰ মন্দিৰ নিৰ্মাণৰ বাবে চৰকাৰে দিব বিশেষ সাহায্য প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা হৈছে প্ৰতিটো নামঘৰৰ মেৰামতিৰ বাবে চৰকাৰে দিব 1.5 লাখ টকা প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা হৈছে অন্তৰ্বৰ্তীকালীনভাৱে প্ৰদান কৰিব এই সাহায্য ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে পবিত্ৰ ভাদ মাহত নাম প্ৰসংগৰ বাবে এই জৰুৰী সাহায্য ঘোষণা কৰিছে চৰকাৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ডাঙৰ ঘোষণা কৰা হৈছে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানত ক্ষতিগ্ৰস্ত নামঘৰৰ মেৰামতিৰ বাবে 1.5 লাখ টকাৰ সাহায্য ঘোষণা কৰা হৈছে যেহেতু পবিত্ৰ ভাদ মাহ আহি আছে আৰু পবিত্ৰ ভাদ মাহত যাতে ভকতসকলে ভালদৰে নাম কীৰ্তন কৰিব পাৰে গতিকে যেহেতু প্ৰলয়ংকাৰী বানত ইতিমধ্যে ঘৰ দুৱাৰকে আদি কৰি নামঘৰ মছজিদ সমূহ এনেদৰে ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে প্ৰলয়ংকাৰী বানৰ কবলত পৰি যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে গতিকে সেই ক্ষতিগ্ৰস্ত হোৱা নামঘৰ তথা মন্দিৰসমূহ পুনৰ নিৰ্মাণৰ বাবে বিশেষ সাহায্য প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা হৈছে বিশেষ সাহায্য প্ৰদান কৰা হ'ব অৰ্থাৎ 1.5 লাখ টকাৰ সাহায্য প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানত ক্ষতিগ্ৰস্ত নামঘৰৰ মেৰামতিৰ বাবে 1.5 লাখ টকাৰ সাহায্য ঘোষণা কৰা হৈছে গতিকে যিসকলে চিন্তিত হৈ আছিল কেৱল ঘৰ দুৱাৰৰ দায়িত্ব নহয় নামঘৰ মন্দিৰ এইসমূহ যিসমূহ এনেদৰে ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছিল গতিকে সেই ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো নামঘৰ আৰু মন্দিৰৰ দায়িত্ব লোৱা হৈছে পুনৰ নিৰ্মাণৰ দায়িত্ব বহন কৰিব ৰাজ্য চৰকাৰে তাৰ বাবে 1.5 লাখ টকা প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ সাহায্য ঘোষণা কৰিছে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনালে এয়া ডাঙৰ খবৰ গতিকে পবিত্ৰ ভাদ মাহত নাম প্ৰসংগৰ বাবে এই জৰুৰী সাহায্য ঘোষণা কৰা হৈছে যাতে পবিত্ৰ ভাদ মাহত যেহেতু চৌপাশে নাম কীৰ্তন হোৱা দেখিবলৈ পোৱা যায় নামঘৰে নাম কীৰ্তন কৰে ভকতসকলে গতিকে আই মাতৃ বা ভকতসকলে এনেদৰে নাম কীৰ্তন কৰা পৰিলক্ষিত হয় গতিকে পবিত্ৰ ভাদ মাহত যাতে সকলোৱে মিলি একেলগে নাম কীৰ্তন কৰিব পাৰে তাৰ বাবে যিসমূহ ক্ষতিগ্ৰস্ত হৈছে বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত হোৱা নামঘৰসমূহ পুনৰ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে বিশেষ সাহায্য প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা হৈছে গতিকে 1.5 লাখ সাহায্য ঘোষণা কৰা হৈছে পবিত্ৰ ভাদ মাহত নাম প্ৰসংগৰ বাবে এই জৰুৰী সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ যিসমূহ এনেদৰে নামঘৰ বা মছজিদসমূহ ক্ষতিগ্ৰস্ত হৈছে সেই ক্ষতিগ্ৰস্ত হোৱা ৰাইজৰ বাবে এয়া ভাল খবৰ গতিকে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব অতি শীঘ্ৰেই সাহায্য প্ৰদান কৰা হ'ব আৰু সাহায্যৰ পাছতে পুনৰ নিৰ্মাণ কৰা হ'ব নামঘৰ তথা মন্দিৰসমূহ নামঘৰ মন্দিৰ নিৰ্মাণৰ বাবে চৰকাৰে দিব বিশেষ সাহায্য চৰকাৰে প্ৰদান কৰিব 1.5 লাখ টকা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য যোগে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে মন্তব্য যোগে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে গতিকে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে মন্তব্য শুনাই লোৱাৰ চেষ্টা কৰিছে বানপানীয়ে আমাৰ বহুতো নামঘৰ নষ্ট কৰিলে ভাদ মাহ আহি আছে ভাদ মাহৰ নাম কীৰ্তন কৰিবলৈ আমাৰ নামঘৰৰ পৰিৱেশ যথেষ্ট বেয়া হৈ গৈছে গতিকে আমি নাম কীৰ্তন কৰিব নোৱাৰিম আৰু অসমীয়া মানুহে আধ্যাত্মিকতাক বাদ দি থাকিব নোৱাৰে সেইবাবে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানে আক্ৰান্ত কৰা প্ৰতিটো নামঘৰক মেৰামতি কৰিবলৈ মই আজি অন্তৰ্বৰ্তীকালীন 1.5 লাখ টকা ঘোষণা কৰিছো অৰ্থাৎ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰতিটো নামঘৰ
যাক বানপানীয়ে বিনষ্ট কৰিছে। প্ৰতিটো নামঘৰলৈ ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ সহায় আগবঢ়াব প্ৰতিটো নামঘৰলৈ। বানপানীয়ে আমাৰ বহুতো নামঘৰ নষ্ট কৰিলে। ভাদ মাহ আহি আছে। ভাদ মাহৰ নাম কীৰ্তন কৰিবলৈ আমাৰ নামঘৰত পৰিৱেশ যথেষ্ট বেয়া হৈ গৈছে। গতিকে আমি নাম কীৰ্তন কৰিব নোৱাৰিম আৰু অসমীয়া মানুহে আধ্যাত্মিকতাক বাদ দি থাকিব নোৱাৰে। সেইবাবে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানে আক্ৰান্ত কৰা প্ৰতিটো নামঘৰক মেৰামতি কৰিবলৈ মই আজি অন্তৰ্বৰ্তীকালীন 1.5 লাখ টকা ঘোষণা কৰিছো। অৰ্থাৎ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰতিটো নামঘৰ যাক বানপানীয়ে বিনষ্ট কৰিছে, প্ৰতিটো নামঘৰলৈ ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ সহায় আগবঢ়াব প্ৰতিটো নামঘৰলৈ। বানপানীয়ে আমাৰ বহুতো নামঘৰ নষ্ট কৰিলে। ভাদ মাহ আহি আছে। ভাদ মাহৰ নাম কীৰ্তন কৰিবলৈ আমাৰ নামঘৰত পৰিৱেশ যথেষ্ট বেয়া হৈ গৈছে। গতিকে আমি নাম কীৰ্তন কৰিব নোৱাৰিম আৰু অসমীয়া মানুহে আধ্যাত্মিকতাক বাদ দি থাকিব নোৱাৰে। সেইবাবে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানে আক্ৰান্ত কৰা প্ৰতিটো নামঘৰক মেৰামতি কৰিবলৈ মই আজি অন্তৰ্বৰ্তীকালীন 1.5 লাখ টকা ঘোষণা কৰিছো। অৰ্থাৎ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰতিটো নামঘৰ যাক বানপানীয়ে বিনষ্ট কৰিছে, প্ৰতিটো নামঘৰলৈ ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ সহায় আগবঢ়াব প্ৰতিটো নামঘৰলৈ। বানপানীয়ে আমাৰ বহুতো নামঘৰ নষ্ট কৰিলে। ভাদ মাহ আহি আছে। ভাদ মাহৰ নাম কীৰ্তন কৰিবলৈ আমাৰ নামঘৰত পৰিৱেশ যথেষ্ট বেয়া হৈ গৈছে। গতিকে আমি নাম কীৰ্তন কৰিব নোৱাৰিম আৰু অসমীয়া মানুহে আধ্যাত্মিকতাক বাদ দি থাকিব নোৱাৰে। সেইবাবে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানে আক্ৰান্ত কৰা প্ৰতিটো নামঘৰক মেৰামতি কৰিবলৈ মই আজি অন্তৰ্বৰ্তীকালীন 1.5 লাখ টকা ঘোষণা কৰিছো। অৰ্থাৎ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰতিটো নামঘৰ যাক বানপানীয়ে বিনষ্ট কৰিছে, প্ৰতিটো নামঘৰলৈ ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ সহায় আগবঢ়াব প্ৰতিটো নামঘৰলৈ। বানপানীয়ে আমাৰ বহুতো নামঘৰ নষ্ট